নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিড একাডেমি ইউটিউব চেনেললৈ মই ৰূপুল আমিন। তো আমি আলোচনা কৰি আছোঁ NCERT মেথমেটিক্স ক্লাছ 9ৰ এক্সাৰচাইজ নাম্বাৰ 7.3 বিষয়ে, তাৰ মানে চেপ্টাৰ নাম্বাৰ 7, যিটো ট্ৰাইংগেল বা ত্ৰিভুজৰ বিষয়তে আলোচনা কৰা হৈছে। ইয়াতে চোৱা, এইটো ভিডিঅ'ৰ PDF যিখিনি আছে এইখিনি পাবলৈ তোমালোকে এইটো হোৱাটছএপ নাম্বাৰ যোগাযোগ কৰিবা। লগতে এই গোটেইখিনি বস্তু যদি দেখিব বিচাৰা তেতিয়াহ'লে ভিডিঅ'টোৰ লগে লগে লিখি গ'লেও চলি যাব, কোনো সমস্যা নাই। তো চোৱা, ইয়াতে কি কৈছে যে একে ভূমি BCৰ ওপৰত ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ এনেকৈ অংকন কৰা হৈছে যাতে শীৰ্ষবিন্দু A আৰু DBCৰ একেফালে থাকে। তাৰমানে এনেকুৱা এটা ভূমি আছিল B আৰু C, ইয়াৰ ওপৰত এনেকৈ দুটা ত্ৰিভুজ বনোৱা হৈছে। সেই ত্ৰিভুজ দুটা কি কৈছে? সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে, মানে দুয়োটা সমান। তাৰমানে এইটো বাহু এইটো বাহুৰ সমান আৰু এইটো বাহু এইটো বাহুৰ সমান। তাৰপিছত কি কৈছে? যদি এটিক বৰ্ধিত কৰা হয় তেন্তে বেচিক P বিন্দুত কাটে। বেচিক এটিক যদি আমি এনেকৈ বঢ়াই দিওঁ তেতিয়াহ'লে এইটো আহি কিনে P বিন্দুত কাটে। অ'কে, তেন্তে আমাক দেখুৱাব লাগে যে ABD মানে এইটো ত্ৰিভুজ কাৰ সমান? ACD মানে ACD এইটো ত্ৰিভুজৰ সমান। আৰু APB মানে এই ডাঙৰ ত্ৰিভুজটো কাৰ সমান? এই ডাঙৰ ছাইডৰ ত্ৰিভুজটোৰ সমান বুলি আমাক প্ৰমাণ কৰিব লাগে। অ'কে, আগতে আমি এই দুটা প্ৰমাণ কৰি লওঁ। তো 1 নম্বৰত আমাক যি দুটা প্ৰমাণ কৰিব দিছে আমি সেই দুটা লৈ ল'ম, যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACDৰ পৰা পাওঁ। এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম? চোৱা, এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম? ইয়াতে কি কৈছিল? সমদ্বিবাহু ত্ৰিভুজ আছিল। তেতিয়াহ'লে আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে AB ইজ ইকুৱেল টু AC। আকৌ এইটো কি আছিল? তলৰ যিটো সৰু আছে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ আছিল। তেতিয়াহ'লে এইটোৰ পৰা আমি কি লিখিব পাৰোঁ? BD ইজ ইকুৱেল টু CD। এইখিনি আমাক কি আছে? দিয়া আছে। এইখিনি আমাক দিয়া আছে। এতিয়া চোৱা, ADটো কি আছে? সাধাৰণ বাহু। চ' AD ইজ ইকুৱেল টু কি আহিব? AD। এইটো কি আছে আমাৰ? সাধাৰণ বাহু। তেতিয়াহ'লে আমি কি পালোঁ? বাহু শিখাৰ জমতে ত্ৰিভুজ দুটা সৰ্বসম। চ' দিয়াৰফৰ ট্ৰাইংগেল ABD কনগ্ৰুৱেন্স ট্ৰাইংগেল ACD। এইটো নিয়ম কি আছিল? এইটো নিয়ম আছিল যে সাইড মানে আমি তিনিটা বাহু লৈছোঁ, স্বীকাৰ্য হৈ গ'ল 1 নম্বৰটো প্ৰুফ। এতিয়া চাব আমি নাম্বাৰ 2 যিটো আছে সেইটো। নাম্বাৰ 2ত কি কৈছিল? ডাঙৰ ত্ৰিভুজৰ কথা কৈছিল। তেতিয়াবা লিখা যে ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACPৰ পৰা। ইয়াতে AB ইজ ইকুৱেল টু AC হ'ব। এটা আমাক দিয়া আছিল যে সমদ্বিবাহু ত্ৰিভুজ। অ'কে, চ' নেক্সট আমি আৰু এটা বস্তু পাম ইয়াতে, যে এংগেল এইটো কোণ মানে BAP, এংগেল BAP আৰু এইটো কোণ মানে ইয়াৰ নাম কি আছে? CAP, এংগেল CAP। এই দুটা সমান। কিয় সমান? যিহেতু আমি ইতিমধ্যে প্ৰুফ কৰিলোঁ যে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ কি আছিল ইয়াতে? ACD। গতিকে আমি ক'ব পাৰিম যে এইটো কোণ আৰু এইটো কোণ সমান। আৰু চোৱা, ইয়াতে APটো কি আছে? সাধাৰণ বাহু। চ' AP ইজ ইকুৱেল টু AP। এতিয়া আমি কি লিখিম? সাধাৰণ বাহু। হৈ গ'ল সাধাৰণ বাহু। তেতিয়াহ'লে আমি এই ক্ষেত্ৰত এতিয়া কি ক'ব পাৰিম? যে ইয়াৰ পৰা আমি ক'ব পাৰিম যে দিয়াৰফৰ ABP যে ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ কি আছিল? ACP। অ'কে,
সো হৈ গ'ল সমাধান এইটো কি সাপেক্ষে লিখিলোঁ আমি বাহু লিখিলোঁ এটা কোণ ল'লোঁ এটা বাহু ল'লোঁ এতিয়া এইটোক আমি কি লিখিম সাইড মানে বাহু এংগেল সাইড ওকে এতিয়া চোৱা নেক্সট আছে কুৱেশ্যন নম্বৰ 1 3 আৰু 4 পাৰ্ট ইয়াতে কি কৈছে এ পি এংগেল এ আৰু এংগেল ডিক উভয়কে সমদ্বিখণ্ডিত কৰিব তাৰমানে এইখিনি আৰু এইখিনি সমান হ'ব এইখিনি সমান হ'ব বুলি আমাক ক'ব লাগে বা প্ৰমাণ কৰিব লাগে এতিয়া আমি নাম্বাৰ 3 টো এনেই সলভ কৰিব পাৰিম কোনো সমস্যা নাহিব নাম্বাৰ 3 যেটো আছে এটাকে আমি এনেকৈ লিখিম যে যেহেতু আমি ইতিমধ্যে প্ৰমাণ কৰিলোঁ কি যে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি সো therefore angle BAD is equal to angle CAD তেতিয়াহ'লে এইটো সমান হ'ল কি কম আমি ইয়াতে CP CT সো therefore কি আহিল ইয়াৰ পৰা যে এংগেল এৰ সমদ্বিখণ্ডক AP হ'ল এতিয়া নাম্বাৰ আমি 4ত চাম সৰি এইটোৰ আগতে আৰু এটা আছিল কি আমাক আৰু ইয়াৰ লগতে ডিটোক আমাক চাব দিছে তো ডিটোক চাবলৈ গ'লে চোৱা ডিটোক আমি এনেকৈ ডাইৰেক্ট চাব পৰা নাই হয়তো ডাইৰেক্ট আমি চাব নোৱাৰিম ডিটোক হয় আমি কি কৰিব লাগিব এইটো আৰু এইটো ত্ৰিভুজক আমি সৰ্বসম বুলি প্ৰমাণ কৰিব লাগিব যে এই দুটা ত্ৰিভুজক আমি সৰ্বসম বুলি প্ৰমাণ কৰিব লাগিব নাইবা আমি কি কৰিব লাগিব এইটো আৰু এইটো প্লাছ কৰিলে 180 এইটো আৰু এইটো প্লাছ কৰিলে 180 এইটো পৰা এইটো মাইনাছ কৰিলে এইটো পাম এনেকৈ আমি কিবা এটা কৰিব লাগিব তো আমি এনেকৈ লিখি দিম আমি ত্ৰিভুজ দুটাই সৰ্বসম বুলি প্ৰমাণ কৰি লওঁ যে ত্ৰিভুজ BPD আৰু ত্ৰিভুজ মানে এনেকৈ কৰি দিয়া এইটো সৰ্বসম প্ৰমাণ কৰিব নালাগে এনেকৈ লিখি দিয়া যে আৰু angle ADB is equal to angle ADC এইটো আৰু এইটো সমান এতিয়া চোৱা এংগেল ADB প্লাছ এইটো তলৰ যিটো আছে BDP এংগেল BDP এই দুটা প্লাছ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী একেদৰে এইটো কোণ ADC এংগেল ADC প্লাছ এংগেল যে তলৰ যিটো আছে CDP এই দুটা প্লাছ কৰিলে 180 পাম এইটো নাম্বাৰ দিয়া 1 এইটো নাম্বাৰ দিয়া 2 এতিয়া চোৱা এই দুটা প্লাছ কৰিলে 180 এই দুটা প্লাছ কৰিলে 180 তেতিয়াহ'লে আমি কি কৰিব পাৰিম ইয়াৰ পৰা আমি ইয়াৰ পৰা লিখিব পাৰিম যে এংগেল ADP প্লাছ এংগেল BDP is equal to 2 নম্বৰ কি আছিল ADC প্লাছ এংগেল CDP তেতিয়াহ'লে এই দুটাৰ পৰা আমি কি পাই আছোঁ এতিয়া এংগেল ADP চোৱা ADB ADCৰ সমান আছিল তো ADBক চেঞ্জ কৰি এংগেল ADC লিখি দিয়া আৰু এইফালে কি আছে BDP আৰু এইফালে কি আছে ADC এটা লিখি দিয়া ADC আৰু এটা লিখি দিয়া কি CDP তো ইয়াৰ পৰা আমি এইটো ADC কেনসেল কৰিব পাৰিম তেতিয়াহ'লে আমি ইয়াতে কি পাই আছোঁ এংগেল BDP is equal to এংগেল CDP তেতিয়াহ'লে BDP কোনটো আছে এইটো আৰু CDP আছে এইটো এই দুটা সমান হ'লে আমি কি ক'ম therefore APA এংগেল A আৰু এংগেল ডিক সমদ্বিখণ্ডিত কৰিছে ওকে সমদ্বিখণ্ডিত কৰিছে এতিয়া আমাৰ নেক্সট কাম কি আহিব আমাক এইটোক 90 ডিগ্ৰী বুলি আমি প্ৰুফ কৰিব লাগে বা প্ৰমাণ কৰিব লাগে তো চোৱা আমি কি কৰিম নাম্বাৰ 4ত এই দুটা ত্ৰিভুজক আমি লৈ ল'ম যে ত্ৰিভুজ BDP আৰু ত্ৰিভুজ CDPৰ পৰা পাম এই দুটাৰ পৰা আমি কি পাম ইয়াতে আমাক BD কাৰ সমান CDৰ সমান বুলি আমাক দিয়া আছিল ওকে তাৰপিছত নেক্সট আমি যেহেতু ইয়াতে কি পাইছোঁ যে P বিন্দুত কাটিছিল তেতিয়া ABP আৰু ACP ত্ৰিভুজ সৰ্বসম আছিল
তাৰ পৰা আমি কি ক'ব পাৰি যে বি পি ইজ ইকুৱেল টু চি পি অ'কে আৰু ডি পি কি আছে আমাৰ সাধাৰণ বাহু চ' ডি পি ইজ ইকুৱেল টু ডি পি চ' আমি ইয়াৰ পৰা কি ক'ব পাৰিম যে দিয়াৰ ফৰ ইয়াতে কি আহিব দিয়াৰ ফৰ এংগেল সৰি নহয় ট্ৰাইংগেল বি ডি পি ইজ কনগ্ৰুৱেন্স টু ট্ৰাইংগেল চি ডি পি হ'ল চি ডি পি আহি গ'ল এতিয়া চোৱা ইয়াতে আমি কি লিখিম সাধাৰণ বাহু ইয়াতে আমি কি লিখিম যে চিন বা এইটোক এনেকৈ লিখি দিয়া যে টুৰ পৰা আৰু এইটো আমাক দিয়া আছে অ'কে এতিয়া আমি চাব লাগিব এইটো কোণ আৰু এইটো কোণ এতিয়া আমি কি চৰ্ত সাপেক্ষে পালোঁ এছ বা বাহু চৰ্ত সাপেক্ষে আমি এইটো পালোঁ এতিয়া চোৱা এই দুটা ত্ৰিভুজ যদি সৰ্বসম হয় তেতিয়াহ'লে আমি কি কৰিম যে এংগেল ডি পি বি কাৰ সমান হ'ব এংগেল ডি পি চিৰ সমান হ'ব কিয় এইটোক আমি লিখিম চি পি চি টি তাৰমানে কৰেছপণ্ডিং পাৰ্ট অফ কনগ্ৰুৱেন্স ট্ৰাইংগেল তেতিয়াহ'লে এইটো প্লাছ কৰি আমি কিমান পাম 180 পাম এংগেল ডি পি বি প্লাছ যদি কৰোঁ আমি ইয়াতে আমি যদি প্লাছ কৰোঁ এংগেল ডি পি চি দুটাক প্লাছ কৰিলে কি পাম আমি 180 পাম এতিয়া ডি পি বি আৰু ডি চি পি দুটা সমান আছিল গতিকে আমি এটাক চেঞ্জ কৰি যদি দিওঁ এতিয়া ডি পি বিক যদি আমি চেঞ্জ কৰি দিওঁ এইটোক যদি আমি এনেকৈ ডি পি বি বনাই দিওঁ ইজিকেল টু 180 আমি এনেকৈ লিখিব পাৰিম তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাই আছোঁ এটা ডি পি পি আৰু এটা ডি পি পি তাৰমানে দুটা ডি পি পি পাই আছোঁ আমি টুৱাইজ এংগেল ডি পি বি ইজিকেল টু 180 ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ পৰা আমি ডি পি বি কিমান পালোঁ ডি পি বি ইজিকেল টু 180 মাজত 2 যাব 90 টাইমছ তেতিয়াহ'লে আমি কি পালোঁ ইয়াতে এ বি বি চিৰ ওপৰত লম্ব এইখিনি লিখি দিবা এনচাৰ হৈ যাব এতিয়া নেক্সট চোৱা কুৱেশ্যন নম্বৰ আমাৰ কিমান দিয়া আছে 2 দিয়া আছে ইয়াতে ফিগাৰ দিয়া নাই ইয়াতে ফিগাৰটো আমি ড্ৰ কৰি ল'ব লাগিব তো ইয়াতে কি কৈছে যে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ তো আঁকিলোঁ এটা সমদ্বিবাহু ত্ৰিভুজ আঁকিলোঁ এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ নাম কি আছে এ বি আৰু চি এতিয়া এই ত্ৰিভুজটো এ ডি লৈ এডাল উন্নতি টনা হ'ল এনেকৈ এটা উন্নতি টনা হৈছে অ'কে এইটোক নাম দিয়া হৈছে ডি উন্নতি বুলি কোৱাৰ লগে লগে বুজিব লাগিব এইটো 90 ডিগ্ৰী আছে আৰু সমবাহু মানে কি এইটো বাহু সমান আছিল য'ত এ বি ইজিকেল টু এ চি দেখুওৱা যে এ ডিয়ে বি চিক সমদ্বিখণ্ডিত কৰিছে আমাক প্ৰুফ কৰিব লাগে এইখিনি আৰু এইখিনি সমান আৰু এইটো কোণৰ সমান এই দুটা বস্তু আমাক প্ৰুফ কৰিব লাগে তো এইটো ত্ৰিভুজ কনগ্ৰুৱেন্স প্ৰুফ কৰি দিয়া কনগ্ৰুৱেন্স প্ৰুফ কৰি দিলে আমাৰ প্ৰুফ হৈ যাব চ' প্ৰুফ গিভেনখিনি তোমালোকে লিখিবা ইয়াতে লিখিম আমি কি যে ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাওঁ তো চোৱা ইয়াতে কি আছিল আমাৰ কুৱেশ্যনত দি আছিল এ বি ইজ ইকুৱেল টু এ চি মানে সমদ্বিবাহু এইটো আমাক দিয়া আছে তাৰপিছত চোৱা ইয়াৰ পৰা কি কৰোঁ এইটো 90 ডিগ্ৰী আছে তাৰমানে এংগেল এ ডি বি ইজ ইকুৱেল টু এংগেল এ ডি চি ইজ ইকুৱেল টু কিমান 90 ডিগ্ৰী তাৰপিছত নেক্সট আমি চাম কি যে ইয়াতে এ ডি বাহুটো কাৰ সমান এ ডি বাহুৰে সমান এইটো কি আছে সাধাৰণ বাহু তেতিয়াহ'লে আমি কি ক'ম ইয়াৰ পৰা চ' দিয়াৰ ফৰ ত্ৰিভুজ এ বি ডি সৰ্বসম কাৰ হ'ব ত্ৰিভুজ এ চি ডিৰ এইটো কি চৰ্ত সাপেক্ষে হৈ আছে সমকোণ কৰ্ণ বাহু তাৰমানে ৰাইট এংগেল হাইপথেনাছ চাইড ৰুল মতে আমি পালোঁ চ' 1 নম্বৰ হৈ গ'ল এতিয়া চোৱা আমি প্ৰুফ কৰিলোঁ এইখিনি এতিয়া কি কৈছে এ ডি সমদ্বিখণ্ডিত কৰে এতিয়া লিখা নাম্বাৰ 1 ইয়াতে লিখিবা যিহেতু আমি এইখিনি পাই আছোঁ
যে যেহেতু এটু কি আছে আমার কনগ্রুয়েন্স আছে ওকে তো যেহেতু এর পিডি কনগ্রুয়েন্স এসিডি সো দেয়ারফর এডি কি আহিব দেয়ারফর বিডি ইজ ইকুয়াল টু সিডি সিপিসিটি মানে আমাৰ ইয়াৰ পৰা এইখিনি বস্তু মানে এইখিনি ঠাই আৰু এইখিনি ঠাই কি হ'ব সমান হৈ যাব সো দেয়ারফর এডি এ বিসিক সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰে নাম্বার 2 চোৱা নাম্বার 2 আমি আকৌ লিখিম যে যেহেতু যেহেতু এই দুটা কি আছে কনগ্রুয়েন্স আছে তেতিয়াহ'লে ইয়াৰ পৰা আমি কি ক'ব পাৰি এইটো কোণ মানে কি বি এ ডি এংগেল বি এ ডি কাৰ সমান এংগেল চি এ ডিৰ সমান এংগেল চি এ ডিৰ সমান তেতিয়াহ'লে এইটোক আমি কি ক'ম যে এংগেল বি এ ডি ইজ ইকুৱেল টু এংগেল চি এ ডি এইটো কি আহিব চি পি চি টি তেতিয়াহ'লে এই দুটাৰ পৰা আমি যেতিয়া সমান পালোঁ তেতিয়া আমি ইয়াতে কি ক'ম যে দেয়াৰফৰ এ ডি এ এংগেল এক সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰিছে ওকে সো এটা হৈ গ'ল কুৱেশ্যন নম্বৰ 2 সমাধান এতিয়া নেক্সট চাম কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 টো ইম্পৰ্টেণ্ট হয় ইয়াতে কি কৈছে চোৱা এটা ত্ৰিভুজ এ বি চিৰ দুই বাহু ক্ৰমে 20 এ বি আৰু বি চি আৰু মধ্যমা যথাক্ৰমে এ এম যেটা ত্ৰিভুজৰ দুই বাহু এ বি আৰু বি চি আৰু মধ্যমা এ এম যথাক্ৰমে আন এটা ত্ৰিভুজ পি কিউ আৰু কিউ আৰ মধ্যমা ক্ৰমে পি এনৰ সমান তেতিয়া আমাক দেখুৱাব লাগে এই দুটা ইয়াতে আমি প্ৰুফ কৰিব লাগিব তো চোৱা ইয়াতে কোৱা হৈছে যে এইটো বাহুৰ সমান এইটো মধ্যমাৰ সমান এইটো বাহুৰ সমান তেতিয়া আমাক প্ৰমাণ কৰিব লাগে ইয়াতে এ বি এম মানে এইটো ত্ৰিভুজ এইটো ত্ৰিভুজৰ সমান হৈ যাব এ বি চি মানে এই গোটেই ডাঙৰ ত্ৰিভুজটো এই ডাঙৰ ত্ৰিভুজৰ সমান বুলি আমাক প্ৰমাণ কৰিব লাগিব ওকে তো আমি চাই লওঁ যে প্ৰুফ এক নম্বৰ ত্ৰিভুজ এটা কি আছে এ বি এম আৰু ত্ৰিভুজ পি কিউ এনৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম এইটো চাই ল'ব আগতে যে এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম সো ইয়াতে আমাক কুৱেশ্যনত কোৱা হৈছিল যে এ বি কাৰ সমান পি কিউৰ সমান তাৰপিছত কি আছে এ এম কাৰ সমান আছে পি এনৰ সমান আছে আকৌ কোৱা হৈছিল বি চি বাহুটো কাৰ সমান আছিল কিউ আৰ বাহুৰ সমান আছিল তেতিয়াহ'লে ইয়াক যদি আমি এটা হাফ ইনটু কৰি দিওঁ ইয়াতো যদি আমি এটা হাফ ইনটু কৰি দিওঁ মানে কি আধা ইয়াৰ আধা হিচাপে আমি কি লিখিব পাৰিম পি এম লিখিব পাৰিম ইয়াৰ আধা হিচাপে আমি কি লিখিব পাৰিম কিউ এন লিখিব পাৰিম এতিয়া বি এম বা কিউ এনে কিয় লিখিছোঁ যিহেতু এইটো ত্ৰিভুজ আমাক প্ৰমাণ কৰিব লাগে বা হয়তো আমি কনগ্ৰুয়েন্স দেখাব লাগে এইটো ত্ৰিভুজ দেখাব লাগে যাৰ কাৰণে বি এম লিখিছোঁ আৰু ইয়াৰ পৰা কিউ এন লিখিছোঁ এতিয়া আমি কি পালোঁ বাহু পালোঁ সো দেয়াৰফৰ ত্ৰিভুজ এ বি এম এইটো কনগ্ৰুয়েন্স হ'ব কাৰ লগত ত্ৰিভুজ পি কিউ এনৰ লগত এইটো কি সাপেক্ষে হ'ল তিনিটা বাহু তাৰমানে কি এছ 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 শিখাৰ জমতে পালোঁ এতিয়া চাম আমি নাম্বাৰ 2ত আমি চাম কি আছে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা ইয়াতে চোৱা এ বি আৰু পি কিউ সমান এইটো আমাক দিয়া আছে ইয়াতে লিখি দিবা দিয়া আছে ইয়াতে লিখি দিবা দিয়া আছে বুলি ঠিক আছে নেক্সট হয় ইয়াতে আমি কি লিখিম এংগেল বি ইজ ইকুৱেল টু এংগেল কিউ কিয় যিহেতু কি পাইছোঁ আমি যে ত্ৰিভুজ এ বি এম কনগ্ৰুয়েন্স ত্ৰিভুজ পি কিউ এন
অ'কে নেক্সট আমি চাম ইয়াতে বি চি ইজ ইকুৱেল টু কিউ আৰ এইটো আমাক দিয়ে আছে তেতিয়াহ'লে কি পালোঁ বাহু কোণ বাহু শিখাৰ মতে ত্ৰিভুজ দুটা সদৃশ চ' দিয়াৰ পৰা আমি কি লিখিম ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ এইটো কোনটো চৰ্ত পাকে বাহু কোণ বাহু হিচাপে আমি সৰ্বসম পাই গ'লোঁ এতিয়া নেক্সট কুৱেশ্যন নম্বৰ কিমান আছে আমাৰ 4 আছে কুৱেশ্যন নম্বৰ 4ত কি কৈছে কুৱেশ্যন নম্বৰ 4ত ইয়াতে দিয়া আছে যে বি ই আৰু চি এফ এটা ত্ৰিভুজ এ বি চিৰ দুডাল সমান উন্নতি মানে এনেকুৱা এটা ত্ৰিভুজ আছে ধৰি লৈছোঁ ত্ৰিভুজটো আছে এ বি চি এতিয়া বিৰ পৰা এনেকৈ এটা উন্নতি আছে ই আৰু চিৰ পৰা এটা উন্নতি আছে এনেকৈ চিৰ পৰা এটা উন্নতি আছে এনেকৈ এটোক নাম দিছে এফ উন্নতি বুলি ক'লে ইয়াতে 90 ডিগ্ৰী আছে 90 ডিগ্ৰী আছে 90 আছে 90 আছে আমি এইটো মনত ৰাখিব লাগিব আৰু কৈছে এই উন্নতি দুডাল কি আছে সমান আছে এইটোৰ সমান আছে অ'কে এতিয়া সৰ্বসমতাৰ সমকোণ কি আছে অতিভুজ বাহু বা তাৰমানে সমকোণ কৰ্ণ বাহু বিধি ব্যৱহাৰ কৰি প্ৰমাণ কৰিব লাগে যে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ এতিয়া আমি ইয়াৰ বাবে কনচিডাৰ কৰিম এইটো ত্ৰিভুজক অ'কে আৰু এইটো ত্ৰিভুজক এইটো নহয় এইটো ত্ৰিভুজক ঠিক আছে এই দুটা ত্ৰিভুজক আমি কনচিডাৰ কৰিলোঁ তো চোৱা এতিয়া যদি আমি এইটোক এনেকৈ চাব যাওঁ তেতিয়াহ'লে আমাৰ ইয়াতে কি আছে ইয়াতে আমি চাবলৈ গ'লে আমাৰ সমকোণ কৰ্ণবাহু দেখুৱাব লাগিব সেই হিচাপত ইয়াতে 90 ডিগ্ৰী আছে 90 ডিগ্ৰী আছে তো চাই লওঁ আমি ইয়াতে 90 ডিগ্ৰী 90 ডিগ্ৰী কিন্তু ইয়াতে এইটো কোণ আহিব সাধাৰণ কোণ তেতিয়াহ'লে এইটো বাহু এইটো কোণ তেতিয়াহ'লে কোন বাহু শিখাৰ মতে এইটো ত্ৰিভুজৰ সৰ্বসম হৈ যাব কোনো সমস্যা নাই কিন্তু আমাৰ বিধিমতে নিমিলিব তেতিয়াহ'লে আমাক যেনেকৈ কৈছে তেতিয়াহ'লে আমি প্ৰথমে ইয়াতে দুটা কাম কৰিব লাগিব এটাত আমি কি কৰিম যে ইয়াত আমি আগতে এই তলৰ ত্ৰিভুজটো লৈ লওঁ তলৰ ত্ৰিভুজটো লৈ কিনে আমি তলৰ ত্ৰিভুজৰ পৰা আমি কি কৰিম ইয়াৰ বাবে এই তলৰ ত্ৰিভুজটোৰ বাবে আমি কি কৰিব লাগিব আগতে সৰ্বসমতাৰ প্ৰমাণ কৰি দেখুৱাব লাগিব এইটো সৰ্বসমতা প্ৰমাণ কৰি দেখুৱাই তাৰ পিছতহে আমি কি কৰিব পাৰিম ইয়াৰ কাৰণে আমি এটা সমকোণ কৰ্ণ বাহু যিটো বিধি আছে আমি সেই বিধিটো ব্যৱহাৰ কৰিব পাৰিম অ'কে এতিয়া চোৱা আমি ইয়াৰ পৰা এইটো কেনেকৈ সলভ কৰোঁ এইটো ডিলিট কৰি দিছোঁ হা তো এইবাৰ আমি কনচিডাৰ কৰিম এইটো ত্ৰিভুজক আৰু এইটো ত্ৰিভুজক ইয়াতে কি আছিল 90 ডিগ্ৰী আছিল 90 ডিগ্ৰী আছিল চ' প্ৰুফ তোমালোকে গিভেন লিখি কিনে বা দিয়া আছে লিখি কিনে ইয়ালৈকে লিখিবা ইয়াতে আমি লিখিম ত্ৰিভুজ এইটোৰ নাম কি আছিল ই এইটোৰ নাম আছিল এফ ত্ৰিভুজ বি চি ই আৰু ত্ৰিভুজ বি চি এফৰ পৰা পাওঁ কি পাম ইয়াতে বি চিটো কি আছে ইয়াতে সাধাৰণ বাহু এইটো ফাৰ্ষ্টতে লিখি ল'লোঁ সাধাৰণ বাহু নেক্সট এইটোৰ এইটো কি আছে 90 আছে তো আমি লিখি দিওঁ ইয়াতে এংগেল এইটোৰ নাম কি আছে বি চি ইত বি ই চি আৰু এইফালে কি আছে এইটো বি এফ চি এংগেল বি এফ চি এই দুটা কিমান কি আছে 90 কে আছে হৈ গ'ল এতিয়া এইটো 90 হৈ গ'ল এইটো এটা বাহু পালোঁ আমাক কি লাগিব আৰু এটা বাহু লাগিব বা আৰু এটা কোণ লাগিব ইয়াতে আমাক কোৱা হৈছিল যে উন্নতি দুডাল সমান তেতিয়াহ'লে আমি বি ই ইজ ইকুৱেল টু চি এফ লিখিব পাৰিম এইটো আমাক দিয়া আছিল চ' দিয়া আছে এতিয়া চোৱা আমি কি পাইছোঁ সমকোণ পাইছোঁ কৰ্ণ পাইছোঁ বাহু পাইছোঁ আমি ইয়াৰ পৰা কি পাইছোঁ ত্ৰিভুজ বি চি ই সৰ্বসম ত্ৰিভুজ বি চি এফ ইয়াতে কি পাইছোঁ ৰাইট এংগেল হাইপথেনাছ ছাইড মানে এইটো ৰাইট এংগেল এইটো কৰ্ণ আৰু এইটো এটা বাহু পালোঁ এতিয়া এই ত্ৰিভুজ দুটা যদি সৰ্বসম হয় তেতিয়াহ'লে আমি কি ক'ব পাৰিম এই ত্ৰিভুজটো সৰ্বসম হ'লে তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা আমি চাবলৈ গ'লে যে এংগেল
ABE মানে এই কোণটো কাৰ সমান হ'ব এইটো কোণৰ সমান হ'ব ওকে এই কোণটো এইটো কোণৰ সমান হ'ব ঠিক আছে আমি এইখিনি পালো এতিয়া আমাৰ এইখিনিৰ পৰা আমি কি কৰিব লাগিব চোৱা আৰু লগতে এইখিনি কোণৰ মাপৰ সমান হ'ব হয় নাই যদি আমি ত্ৰিভুজ দুটাকে আমি সেপাৰেট কৰি ড্ৰ কৰোঁ অলপ চাই লওঁ ভালকে সাপোজ এটা ত্ৰিভুজ এনেকুৱা আহিব এটা এনেকুৱা আহিব ইয়াতে থাকিব ই ইয়াতে থাকিব বি ইয়াতে থাকিব সি আৰু এইটো যদি আমি ইফালে লৈ আহোঁ এইটো দেখাত এনেকুৱা হ'ব এইটো হ'ব এফ এইটো হ'ব বি এইটো হ'ব সি তেতিয়াহ'লে এইটো কোণৰ সমান হ'ব হয় নাই তেতিয়াহ'লে এইটো কোণ যদি এইটো কোণৰ সমান হয় আমি কি পাইছিলোঁ যে যদি কোণ দুটা সমান হয় বিপৰীত বাহু দুটা সমান আমি ইয়াৰ পৰা লিখিম therefore angle FBC is equal to angle ECB FBC is equal to ECB এতে লিখি দিম আমি CPCT so therefore আমি ইয়াৰ পৰা লিখিম AB is equal to AC এতে লিখি দিম সমান কোণৰ বিপৰীত বাহু সমান লিখিলো তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পালো therefore ABC এটা সমদ্বিবাহু ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টু এইটো এক্সাৰসাইজৰ লাষ্ট প্ৰবলেম আৰু ইয়াৰ পিছত যেটো আমাৰ আছে এক্সাৰসাইজ নম্বৰ 7.4 এটা আমাৰ এক্সাম ওৰিয়েন্টেড নহয় এক্সামত এটো নাহে এটা আমি সলভ নকৰো আমি ইয়ালৈকে সলভ কৰিম ইয়াৰ পৰৱৰ্তী ক্ষেত্ৰত আমি চেপ্টাৰ নম্বৰ 8 ৰ বিষয়ে আমি আলোচনা কৰিম ওকে সো সোয়াতে কি কৈছে যে ABC এটা সমদ্বিবাহু ত্ৰিভুজত AB = AC ABC এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে আকো ইয়াতে A আছে B আছে ইয়াতে C আছে AB to AC ৰ সমান আৰু AP পাৰপেন্ডিকুলাৰ BC মানে এনেকুৱা হৈছে এটোক নাম দিছে এবাৰ P BC ৰ ওপৰত পাৰপেন্ডিকুলাৰ হিচাপে আছে তেন্তে দেখুৱাব লাগে যে এংগল B আৰু এংগল C সমান সো লিখা প্রুফ কোৱেশ্চন যেখিনি আছে এখিনি গিভেন দিখনে লিখিবা এতিয়া ইয়াতে লিখিবা যে ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP ৰ পৰা পাওঁ এই দুটাৰ পৰা আমি কি পাম ABP আৰু ACP ৰ পৰা আমি কি পাম এটা চোৱা ABP আৰু ACP ৰ পৰা আমি ইয়াতে কি পাই আছো ইয়াতে AB is equal to AC এটা আমাক দিয়া আছে তাৰ পিছত এতে আমি চাবলৈ গলে যে AP is equal to কি আহিব AP এটা আমাক দিয়া আছিল এইটো আমাক কি আছে AP is equal to P এটো সাধাৰণ বাহু তাৰ পিছত কি কৈছে ইয়াতে এংগল APB is equal to angle APC is equal to কিমান 90 degree APB is equal to APC is equal to 90 degree so therefore আমি কি পালো সমকোণ কৰ্ণ বাহু so therefore ত্ৰিভুজ ABP congruence ত্রিভুজ ACP ত্রিভুজ ACP এটো কি আছিল রাইট অ্যাঙ্গেল হাইপোটেনাস সাইড এটো বিধিমতে পালো এতিয়া আমি ইয়াৰ পৰা চাবলৈ গলে যদি আমি এই দুটা সমান পাইছো তেতিয়াহলে আমি ইয়াৰ পৰা কি কৰিব পাৰিম therefore angle B is equal to angle C কিন্তু আমি এনেকে নকয় কিনে আমি যদি ডাইরেক্ট কও যে হয়তো এই বাহু দুটা সমান আছে তেতিয়াহলে কোন দুটা সমান কিন্তু তেনেকে কিন্তু নহব মানে মেথে শো কৰাব লাগিব আমি সদায় যে কৈ থাকো কোন দুটা সমান হয় বাহু দুটা সমান হলে এটো হসাকে হয় না আমি হেতু চাব লাগি ইয়াতে ওকে সো আমি গোটেইখিনি বস্তু সমাধান কৰিলো সো তোমালোকৰ যে এইখিনি নোটস লাগে এটো নম্বৰ যোগাযোগ কৰিলে হল ওকে একদম বিনামূলীয়াকৈ পাই যাবা সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ